ৰঙাপৰা চহৰৰ মাজমজিয়াত যোৱা নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। এখন ব্যক্তিগত গাড়ী কোনো দুৰ্বৃত্তই ভঙাক কেন্দ্ৰ কৰি অঞ্চলটোত এনে পৰিস্থিতিৰ সৃষ্টি হয়। ঘটনাৰ সৈতে জড়িত থকা সন্দেহত এজন লোকক আৰক্ষীয়ে আটক কৰি মিছামৰী আৰক্ষী থানালৈ লৈ যায়। একাংশ বিহাৰী সম্প্ৰদায়ৰ লোকে অসমীয়া জাতিক লৈ বিতৰ্কিত মন্তব্য কৰাৰ দিনৰে পৰা স্থানীয় অসমৰ যুৱ সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈ আছিল। তেনে সময়তে নিশা কোনো দুৰ্বৃত্তই AS12AJ1861 নম্বৰৰ থাৰ বাহনখনত শিলগুটি নিক্ষেপ কৰি ক্ষতিসাধন কৰাৰ ফলত জ্বলাজুইত ঘিউ ঢালি দিয়া লেখীয়া হৈ পৰে। ইয়াৰ উপৰিও দুৰ্বৃত্তই AS12AL4988 নম্বৰৰ আন এখন গাড়ীত ক্ষতিসাধন কৰে। অসমীয়া জাতিক লৈ বিতৰ্কিত মন্তব্য কৰা আৰু দুখনকৈ গাড়ী ক্ষতিসাধন কৰাৰ পিছতে তীব্ৰ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। ৰঙাপৰাত যাতে জাতিগত সংঘাত নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি ৰঙাপৰা চহৰৰ ঠেলামৰা মিছামাৰী চাৰিদুৱাৰৰ আৰক্ষী জোৱানৰ লগতে অন্ধ সামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থা আৰু কটকটীয়া কৰি তোলে। ক্ষুব্ধ যুৱকসকলে ন্যায় বিচাৰি ৰঙাপৰা থানাত উপস্থিত হয়। ৰঙাপৰা ঘটনাৰ বুজ ল'বলৈ নিশাই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাস আৰু চাৰিদুৱাৰ ৰাজচক্ৰ বিষয়া ডাক্তৰ ক্ষীৰোদ কমল হাজৰিকা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। জামুগুৰি হাটৰ পৰা আনোৱাৰ মেডৰ ৰিপৰ্ট মাই নিউজ এনি। বিহাৰী যুৱক এজনে কয় ইয়াত যোনে মানে ইয়াৰ মাটিত ধুই পেলাই লৈ পেলাই বিহাৰ বনাই দিম, ইয়াত পেচাব কৰি পেলাই ধুই পেলাই দিম আৰু মাটি গৰ্ভত ধৰি পেলাই গাড়ী দি পেলাই কয় আমুক অসমীয়া বুলি। মই মিডিয়া ওচৰত তেনেকৈ ক'ব নোৱাৰোঁ যিহেতুকে। তো এই বস্তুটো বহুত মানে তীব্ৰ প্ৰতিক্ৰিয়া কৰাৰ আমাৰ হেৰি হয় কৰ্তব্য যিটো। তো তাৰ কাৰণে আমি মানে তাক আমি ৰেহাই দিব নিবিচাৰোঁ। কাইলৈ তেওঁক আমি ইতিমধ্যে তাক লকআপত ৰখা হৈছে। এক মিনিট, তেওঁক কালি এতিয়া বৰ্তমান মানে তেওঁক লকআপত ৰখা হৈছে আৰু মেইন টাউনত তেওঁক নিউল্যান্ড কৰাই পেলাই ৰাস্তা ব্লক কৰি পেলাই 10:30 পৰা 11টা বজাৰ ভিতৰত অসমীয়া সমাজক সেৱা আৰু ক্ষমা বুজিব লাগিব। আৰু ইয়াত অসমত যিহেতুকে সিহঁতে আছে বিহাৰীগিৰি কেতিয়াও নচলিব, অসমীয়াগিৰিৰ বাহিৰে কোনো গিৰি নচলিব ইয়াত। আজি 3 দিনৰ আগতে এজন বিহাৰী সম্প্ৰদায়ৰ ল'ৰাই এজন ল'ৰাক ধমকি দিছে যে ৰঙাপাৰাখন বিহাৰ বনাই দিম, বিহাৰ বনাই দিম আৰু আমি য'ত ধুই পেলাম, য'ত পেচাব কৰিম তাতে বিহাৰ হৈ যাব আৰু অসমীয়াক মুতি দিম মূৰত। সেই প্ৰতিবাদত আমি গোটেইখিনি অসমীয়া আজি ওলাই আহি পেলাই থানাত আমি প্ৰতিবাদ কৰি পেলাই থানাত আমি এজাহাৰ এখন দিয়া হ'ল। তেখেতক এৰেষ্ট কৰা হ'ল যদিও আমি গোটেইখিনি তাৰপৰা গঙাখনে ক'লে যে আপোনালোকে যেতিয়া এৰেষ্ট কৰা হ'ল আপোনালোকৰ মতলবটো কি, মানে আপোনালোকৰ উদ্দেশ্যটো কি। আমি যে ক'লোঁ তেখেতে আমাক ক্ষমা বিচাৰিলে ৰাজহুৱাভাৱে আমি মানি ল'ম, তেখেতে ভুল কৰিব পাৰে, ডাঙৰ কথা নহয়। তাৰপিছত আমি ওলাই পেলাই আমি এইফালে ঘৰমুখী হওঁতে আমি এখন থাৰ এখন কাৰ্ট লৈ আহিছিলোঁ। তহঁতে ইয়াৰ পৰা বিহাৰী মাইকী মতা ওলাই পেলাই গাড়ী দুখন আমাৰ ভাঙি দিলে আৰু ভাঙি দিয়াৰ কাৰণে আজি আমি ইয়াত উত্তেজিত হৈছোঁ, বেলেগ কথা নাই। আৰু কোন দুজনৰ নাম কৈছিলে? এজন হ'ল প্ৰমোদ চৌধুৰী, এজন হ'ল বিশাল কুমাৰ। এই দুজনে গোটেই বিহাৰী ছ'চাইটি চলাই আছে। আৰু কথা হ'ল কি, আমাৰ ইয়াত মানে কি বিহাৰীয়ে যদি আমাৰ অসমীয়া আদৰিলে আমি তেখেতসকলৰ লগত আদৰি লওঁ। তেখেতলোকে যদি কয় ইয়াত বিহাৰ কৰি দিম বুলি ক'লে আমি কোনো কাৰণে অসমীয়া মানি নলওঁ, কেতিয়াও মানি নলওঁ। আমাৰ দাবী খেলিছোঁ। গৰু, গাহৰি, হাঁহ, ছাগলী, কুকুৰা আদিৰ বাবে জনপ্ৰিয় দানাৰ নামটোৱেই হ'ল বিয়ম। বিয়ম এই অসমৰ উদ্যোগ, গতিকে বিতৰকসকলে অতি শীঘ্ৰেই বিয়ম উদ্যোগৰ লগত যোগাযোগ কৰক।